নমস্কাৰ প্ৰিয় দৰ্শকসকল, মই আজি আপোনালোকৰ মাজলৈ আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' এটা লৈ আহিছোঁ আৰু সেই ভিডিঅ'টো আপোনালোকে নিশ্চয় চাগে ভিডিঅ'ৰ স্ক্ৰীণত আপোনালোকে ধৰিব পাৰিছে। স্বাস্থ্যজনিত ভিডিঅ' মই লৈ আহিছোঁ আৰু এই স্বাস্থ্যজনিত ভিডিঅ' ৰিক্ৰুটমেণ্টৰ আপোনালোকক মই সম্পূৰ্ণৰূপে কৈ গৈ থাকিম, আপোনালোকে শুনি গৈ থাকিব সম্পূৰ্ণৰূপে। এইটো 10 পাছ 12 পাছ ডিপ্ল'মা আৰু যিকোনো গ্ৰেজুৱেটৰ যদি আপোনালোকৰ চাৰ্টিফিকেট আছে তেতিয়াহ'লে আপোনালোকে এই জবটো ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। তো বলকচোন আপোনালোকক কৈ গৈ থাকক, চাই গৈ থাকক আপোনালোকে সম্পূৰ্ণকৈ। এপ'ল' হস্পিটেল ৰিক্ৰুটমেণ্ট 2025 ৰিক্ৰুটমেণ্টৰ অভাৰভিউটো আপোনালোক কৈ দি আছোঁ। নেম অফ দ্য অৰ্গেনাইজেশ্যন এপ'ল' হস্পিটেল, আপোনালোকে গমেই পাইছে। পোষ্ট নেম, জব লোকেশ্যনটো দিয়া আছে, অৰ্গেনাইজেশ্যন নেম এপ'ল' হস্পিটেল বুলিয়ে কোৱা হৈ আছে। চ' আপোনালোকে শুনি গৈ থাকিব। পোষ্ট ডিটেইলছটো কোৱা হৈছে ষ্টাফ নাৰ্ছ, ৱাৰ্ড বয়, ৱাৰ্ড ক্লাৰ্ক, হাউচকিপিং ষ্টাফ আৰু লগতে এইকেইটা ভেকেঞ্চি আপোনালোকৰ দিয়া হোৱা আছে। চ' গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু নাম্বাৰ অফ ভেকেঞ্চি 6000 প্লাছ বুলি কোৱা হৈছে, মানে 6000 ওপৰত পষ্ট আছে আৰু এজ লিমিটটো আপোনালোকক দিয়া হোৱা আছে যে 18ৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব বুলি কোৱা হৈ আছে। আৰু ইণ্টাৰভিউ ডেটটো নটিফাই চুন বুলি কোৱা হৈছে, তেওঁলোকৰ ইণ্টাৰভিউ ডেটটো আহিব, তো আপোনালোকে অনলাইন কৰিব লাগিব। হেয়াৰিং প্ৰচেছটো আছে ইয়াতে, মানে যিটো দিনত আপোনালোকক মাতিব ইণ্টাৰভিউ আছে, তাৰপিছত মেৰিট লিষ্টত নাম ওলাব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকে ধুনীয়াকৈ চাকৰিটো পাই যাব। এপ্লিকেশ্যন মোডটো অনলাইন বুলি কোৱা হোৱা আছে আৰু জব লোকেশ্যনটো আপোনালোকে চাই লওক, এপ'ল' হস্পিটেল বুলি কোৱা হৈছে আৰু কাৰেণ্টলিটো হৈছে ইণ্ডিয়া, ভাৰতৰ যিকোনো ঠাইতে হ'ব। আৰু অফিচিয়েল ৱেবছাইটটো আপোনালোকে সুন্দৰকৈ চাই লওক। তাৰপিছত এপ্লিকেশ্যন ফিজটো ইয়াতে দিয়া হৈছে, ফিজ অল কেণ্ডিডেটৰ বাবে নীল, তো সকলো কেণ্ডিডেটে ফ্ৰীকৈ আপোনালোকে অনলাইন কৰিব পাৰিব। এপ্লিকেশ্যন মোডটো অনলাইন আৰু চেলাৰীটো আপোনালোকে চাই লওক 18,115 টকাৰ পৰা 49,794 টকালৈকে আপোনালোকে চেলাৰীটো পাই যাব আপোনালোকৰ পোষ্ট অনুযায়ী। আপুনি যিটো পোষ্টত এপ্লাই কৰিব সেই পোষ্ট অনুযায়ী আপোনালোকে এই চেলাৰীটো লাভ কৰিব পাৰিব। চ' গতিকে ধুনীয়া এটা চেলাৰী দিয়া হোৱা আছে, আপোনালোকে সোনকালে এপ্লাইটো কৰি ল'ব আৰু সোনকালে এপ্লাইটো কৰিলে আপোনালোকে আপোনালোকৰ চাকৰিটো পাবৰ কাৰণে সক্ষম হ'ব। ভিডিঅ'ৰ মাজতে মই আপোনালোকক আকৌ এবাৰ কৈ দিছোঁ, যদিহে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, বেল আইকনটো দবাই থোৱা নাই, তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই থৈ দিব, তেতিয়াহে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই গৈ থাকিব। তো এতিয়া বলকচোন আপোনালোকক ভিডিঅ'টো আকৌ আগবঢ়াই লৈ গৈ থাকোঁ। পাৰ্পাছ অফ ৰিক্ৰুইটমেণ্টৰ বিষয়ে ইয়াতে কোৱা হৈছে যে এপ'ল' মেডিকেলে মানে খুব সুন্দৰকৈ তেওঁলোকে ছাৰ্ভিচসমূহ প্ৰভাইড কৰে, গতিকে আপোনালোকে ইয়াতে সেইখিনি কথা ইয়াতে ধুনীয়াকৈ পঢ়ি চাব পাৰিব। চ' এতিয়া মই আপোনালোকক কৈ দি আছোঁ এপ'ল' হস্পিটেল ৰিক্ৰুইটমেণ্ট 2025 ইলিজিবিলিটি ক্ৰাইটেৰিয়া। ইয়াতে মানে চৰ্তসমূহ ইয়াতে কোৱা হৈছে যে কেণ্ডিডেট এপ্লাইং ফৰ দিছ ৰিক্ৰুইটমেণ্ট মাষ্ট ফুলফিল দ্য ফলোয়িং ইলিজিবিলিটি ক্ৰাইটেৰিয়া। ইয়াতে মানে কোৱা হৈছে যে তেওঁলোকৰ চৰ্তসমূহ কোৱা হৈছে, সকলোখিনি চৰ্তৰ ভিতৰত যদি আপুনি হয় তেতিয়াহ'লে গোটেইখিনি ফুলফিল কৰিব পাৰিব, গতিকে আৰু লগতে আপোনালোকে এপ্লাই কৰিব পাৰিব বুলি কোৱা হৈছে। আৰু লগতে ইয়াতে তলত কোৱা হৈছে যে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে ইয়াতে দিয়া হোৱা আছে যে দ্য কেণ্ডিডেট মাষ্ট হেভ পাছ SSC, ইণ্টাৰ, ডিগ্ৰী, GNM পাছ হ'ব লাগিব বা BSc নাৰ্ছিং পাছ হ'ব লাগিব বা এনি নন মেডিকেল বা ধৰি লওক নন মেডিকেল বা মেডিকেল ডিগ্ৰী, ডিপ্ল'মা এনেকুৱা ধৰণৰ ৰিকগনাইজ বৰ্ড বা অৰ্গেনাইজেশ্যন বা ইনষ্টিটিউট এটচেট্ৰা এনেকুৱা ধৰণৰ পৰা পাছ হ'ব লাগিব বুলি পেলাই ইয়াতে কোৱা হৈছে। তো আৰু তলত মানে কোৱা হৈছে যে এজ লিমিটটো, গতিকে মিনিমাম এজ হ'ব লাগিব আপোনাৰ 18 বছৰ আৰু মেক্সিমাম হ'ব লাগিব 40 বছৰ। চ' গতিকে আপোনালোকে যদি 18 পৰা 40 বছৰৰ ভিতৰত আপোনালোকৰ বয়সৰ সীমাটো আছে তেতিয়াহ'লে আপোনালোকে সুন্দৰকৈ এই এপ'ল' মেডিকেলৰ যিটো পোষ্ট ওলাইছে সেই পোষ্টৰ আপোনালোকে গৈ পেলাই এপ্লাই কৰিব পাৰিব। চ' সুন্দৰকৈ, আৰু যদিহে আপোনালোকে বুজি নাপালে আকৌ ভিডিঅ'টো স্কিপ কৰি নিদিব, তো গতিকে আপোনালোকে দুবাৰ ভিডিঅ'টো চাব, তেতিয়া আপোনালোকে সকলোখিনি গম পাব। আৰু তাৰপিছত তলত দিয়া হৈছে যে এছ ৰিলেক্সেশ্যন উইল বি গিভেন ফৰ ৰিজাৰ্ভ কেটেগৰিজ বুলি কোৱা হৈছে যে SC STৰ কাৰণে 5 years দিয়া আছে, OBCৰ কাৰণে 3 years দিয়া আছে, PWDৰ কাৰণে 10 years দিয়া আছে। চ' আপোনালোকে সুন্দৰকৈ ইয়াতে চাই লওক। তাৰপিছত ইয়াতে দিয়া হোৱা আছে এপ'ল' হস্পিটেল ৰিক্ৰুইটমেণ্ট 2025 চিলেকশ্যন প্ৰচেছ ইণ্টাৰভিউ আছে, ইণ্টাৰভিউ দিব লাগিব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন দিব লাগিব। তাৰপিছত কোৱা হৈছে যে এপ'ল' হস্পিটেল ৰিক্ৰুইটমেণ্ট 2025 এপ্লিকেশ্যন প্ৰচেছ, মানে এপ্লিকেশ্যন প্ৰচেছটো ইয়াতে তলত দিয়া হোৱা আছে। ফলোয়িং ইজ দ্য প্ৰচেছ টু এপ্লাই ফৰ এপ'ল' হস্পিটেল ৰিক্ৰুইটমেণ্ট 2025। মানে তলত কোৱা হৈছে, তলত যিখিনি ধৰি লওক তেওঁলোকে
ষ্টেপবোৰ দি থৈ দিছে সেই ষ্টেপবোৰ আপোনালোকে ফ'ল' কৰি পেলাই গ'লে আপোনালোকে সুন্দৰকৈ এপ্লাই কৰিব পাৰিব ইয়াতে কোৱা হোৱা আছে সো গতিকে আপোনালোকে এটা প্ৰত্যেকটো ষ্টেপ আপোনালোকে সুন্দৰকৈ ফ'ল' কৰি গ'লে আপোনালোকৰ এপ্লাই কৰাত সহজ হ'ব সো বলকচোন মই আপোনালোকক কৈ গৈ থাকোঁ আপোনালোকে চাই গৈ থাকক visit the official website first all the candidate has to visit official website আৰু ইয়াতে মানে কোৱা হৈছে যে অফিচিয়েল ৱেবছাইটত আপোনালোকে ক্লিক কৰিব লাগিব মই অফিচিয়েল ৱেবছাইটটো আপোনালোকক ওপৰত দেখুৱাই দিছিলোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰা নাই যদি আপোনালোকে নিশ্চয় চাগে দেখিব পাৰিছে তো সাৰ্চ জব অপৰচুনিটি ক্লিক অন এপল' ফাৰ্মাচী ৰিক্ৰুটমেণ্ট এপল' ফাৰ্মাচী ৰিক্ৰুটমেণ্টত আপোনালোকে ক্লিক কৰিব লাগিব প্ৰথম ৱেবছাইটটোত আপোনালোকে যাবলৈ ৱেবছাইটত গৈ পেলাই আপোনালোকে এপল' ফাৰ্মাচী ৰিক্ৰুটমেণ্টত ক্লিক কৰাৰ পিছত তাৰপিছত আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিব লাগিব তাৰপিছত আপোনালোকে আপলোড ডকুমেণ্টত ক্লিক কৰিব লাগিব আপলোড ডকুমেণ্ট ক্লিক কৰি আপলোড ফটো পাছপৰ্ট সাইজ ফটো সিগনেচাৰ আৰু লগতে যিখিনি ডকুমেণ্টছ বিচাৰিছে সেইখিনি ডকুমেণ্টছ আপোনালোকে ভৰাই যাব লাগিব তো সেইখিনি ডকুমেণ্টছ আপোনালোকে ভৰাই যোৱাৰ পাছত আপোনালোকে দেখিবলৈ পাৰিব পে এপ্লিকেশ্যন ফিজ বুলি কোৱা হৈছে পে এপ্লিকেশ্যন ফিজটো যে দিয়া হৈছে ইফ ৰিকুৱেড মানে যদি পে ৰিকুৱেডমেণ্ট ফিজটো যদি বিচাৰিছে মানে এপ্লাই কৰোঁতে যদি আপোনালোকৰ ফিজ বিচাৰিছে তেতিয়াহ'লে আপোনালোকে দিব লাগিব ফিজ যদি বিচৰা তেতিয়াহ'লে দিব নালাগে কাৰণ ইয়াতে যিহেতু ফিজটো নালাগে বুলি কৈছে কোনো এটা কেণ্ডিডেটৰ কাৰণে গতিকে ইয়াতে কোনো দিয়াৰ প্ৰয়োজন নাই তাৰপিছত ইয়াতে কোৱা হৈছে যে ছাবমিট এপ্লিকেশ্যন আফটাৰ ফাইলিং অল দ্য ইনফৰমেশ্যন ক্লিক অন ছাবমিট বটন মানে সকলোখিনি ডকুমেণ্টৰ মানে যিখিনি বিচাৰিছে তেওঁলোকে সকলোখিনি ফিল আপ কৰাৰ পাছত বিচৰাখিনি সকলোখিনি ইনফৰমেশ্যন ফিল আপ কৰাৰ পাছত আপোনালোকে ছাবমিট বটনত গৈ পেলাই ক্লিক কৰিব লাগিব তাৰপিছত টেক প্ৰিণ্ট তো টেক প্ৰিণ্ট অফ দ্য এপ্লিকেশ্যন ফৰ্ম ফৰ ফিউচাৰ ইউজ মানে ফিউচাৰ ইউজৰ বাবে ফিউচাৰ ব্যৱহাৰ কৰিবৰ কাৰণে ভৱিষ্যতে ব্যৱহাৰ কৰিবৰ কাৰণে আপোনালোকে সেই প্ৰিণ্ট আউটখন উলিয়াই ৰাখিব লাগিব মানে এইবাৰ যদি এপ্লাই কৰোঁতে যদি আপোনাৰ বাইচান্স এইবাৰ এপ্লাই কৰোঁতে যদি আপোনাৰ আপুনি যদি ধৰি লওক নাপালে চাকৰিটো তেতিয়াহ'লে নতুনকৈ আকৌ নেক্সট টাইম আপোনালোকে চাকৰিটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকক সেইটো প্ৰয়োজন হ'ব সেইকাৰণে আপোনালোকে এই লাষ্টত যিখন প্ৰিণ্ট আউট ওলাব সেইখন আপোনালোকে ৰাখি থৈ দিব তাৰপিছত ইয়াতে কোৱা হৈছে যে এপল' হস্পিটেল ৰিক্ৰুটমেণ্ট 2025 ইম্পৰ্টেণ্ট লিংক আৰু তেওঁলোকে ইয়াতে কিছুমান ইম্পৰ্টেণ্ট লিংক দিয়া হৈছে যেনে এপ্লাই লিংক বুলিকে কোৱা হৈ আছে যে ক্লিক হিয়াৰত আপোনালোকে ক্লিক কৰিলে আপোনালোকে সুন্দৰকৈ এপ্লাইটো কৰি ল'ব পাৰিব আৰু ফৰ মোৰ ডিটেইলছ আপোনালোকে জানিব বিচাৰিলে তেতিয়াহ'লে ক্লিক হিয়াৰত ক্লিক কৰিব লাগিব জইন টেলিগ্ৰামত আপোনালোকে গৈ পেলাই আপোনালোকে টেলিগ্ৰামটোত জইন হ'ব পাৰিব সো গতিকে আপোনালোকে কেনে পালে ভিডিঅ'টো আপোনালোকে জনাব আৰু যদিহে বুজি পোৱা নাই মই আকৌ এবাৰ কৈ দিছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে পুনৰবাৰ ভিডিঅ'টো চাব তেতিয়াহ'লে সম্পূৰ্ণখিনি কথা গম পাব আৰু ইয়াৰ যিখিনি ডেছক্ৰিপশ্যনত মই ইয়াৰ লিংকটো দি দিম তাতে গৈ পেলাই আপোনালোকে সুন্দৰকৈ চাব পাৰিব কোনো অসুবিধা নাই সো সৰ্বশেষত মই আকৌ এবাৰ কৈ দিছোঁ যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি থৈ দিয়ক তেতিয়াহ'লে নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব সো এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব